যে এই গোটেই ৰাস্তা আমাৰ অৱস্থা নাই, বাৰিষাত আমি কোনো কাৰণত যাব নোৱাৰোঁ। আজিলৈকে কোনো চৰকাৰ, কোনো MLA, কোনো বিধায়কে আমাৰ ৰাস্তাৰ ওপৰত গুৰুত্ব দিয়া নাইকিয়া। গাঁওখন আজি মোৰ এতিয়া 65 বছৰ হ'ল আমি বোকাতেই খোজকাঢ়ি আছোঁ। এতিয়া আপুনি দেখা পাইছে সেইখন এখন চাইনবোৰ্ড আছে, মৃণাল শইকীয়াদেৱে এইটো ৰাস্তাত শিলগুটি কেইটামান পেলাইছিলে, তাৰপিছত আৰু গৈ পেলাই আমি খাতিল কৰিও কোনো ধৰণৰ আমি হেৰি নাপালোঁ। আজিলৈকে মানে সেই আমি অকল মানে খাটি আছোঁ যে এই চাইনবোৰ্ডকহে আমি চিন্তা কৰি আছোঁ, ধূপধনা জ্বলাই আছোঁ যে আমাৰ ৰাস্তাটো হওক, ভাল হওক, কিন্তু আমি আজিলৈকে এই ৰাস্তা আমি নাপালোঁ। আজি 3 দিনৰ আগত আমি আমাৰ সমজিলা আয়ুক্ত তেখেতক আমি হেৰি দিছিলোঁ, দৰখাস্ত কৰিছিলোঁ যে আমাৰ ভাওনাস্থলী আহিবৰ কাৰণে, যিটো আমাৰ শিঙৰাজানৰ পৰা মৌবন্ধালি সংযোগী 1700 মিটাৰ, সেই ৰাস্তাটোত আপুনি অন্ততঃ মানে কেইটামান শিল পেলাই পেলাই যিখিনি খাল আছে, এই খাল ৰাস্তাটো গোটেইটো নোৱাৰিলেও অকণ খালকেইটা পতাৰ ব্যৱস্থা কৰি দিয়ক। আৰু তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি পেলাই তিনিআলিখনি 5 গাড়ীমান শিল ইয়াতে পেলাই ৰুলাৰ দি পেলাই JCB দি পেলাই ধুনীয়াকৈ সমান কৰি দিলে। অন্ততঃ এতিয়া যিটো ৰাস্তাত আমি খাৰা হৈ আছোঁ, এই ৰাস্তাটো অন্ততঃ মানুহ যাব পৰা এটা ব্যৱস্থা এতিয়া হৈছে, খালবিলাক পুতি দিলে। কিন্তু বেছিকৈ দিবৰ কাৰণে তেখেতৰ এটা ফাণ্ড নাই বুলি কৈছে। আমি স্থানীয় বিধায়ক ভৱেন ভৰালীদেৱকো আমি অনুৰোধ জনাইছিলোঁ, মৃণাল শইকীয়াদেৱকো অনুৰোধ জনালোঁ, কিন্তু আমি কোনো সুফল ইয়াত নাপালোঁ।